ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সমিতিৰ নৱনিযুক্ত সভাপতি মুকুন্দ ডেকাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সভাৰ আয়োজন কৰে। উক্ত সভাৰ জৰিয়তে টাংগনী মণ্ডলৰ নৱনিযুক্ত সভাপতি চাহা আলমক সম্বৰ্ধনা জ্ঞাপন কৰে। টাংগনী মণ্ডলৰ অন্তৰ্গত হীৰাপাৰাৰ কোচপাৰাত এই সভাৰ আয়োজন কৰে। জিলা সভাপতিগৰাকীক স্থানীয় ব্যক্তিসকলে ফুলাম গামোচা, পুথি আদিৰ লগতে টঙনি মণ্ডলৰ তৰফৰ পৰা জাপিৰে সম্বৰ্ধনা প্ৰদান কৰা দেখিবলৈ পোৱা যায়। সভাত উপস্থিত থাকে দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকা, জিলা উপসভাপতি প্ৰতাপ বৰদলৈ, সংখ্যালঘু মৰাৰ ৰাজ্যিক উপসভাপতি তবিবুৰ ৰহমান, যুৱ নেতা আলহাজুদ্দিন আহমেদ সহ দলৰ বহু নেতা কৰ্মীৰ লগতে স্থানীয় ৰাইজ। সভাত জিলা সভাপতিগৰাকী আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে দলীয় নেতা কৰ্মীক উদ্দেশ্যে বক্তব্য ৰাখে। মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি ভাৰতীয় জনতা পাৰ্টি টাংগনী মণ্ডলৰ উদ্যোগত মোৰ সতীৰ্থ কাৰ্যকৰ্তা তথা সকলো মিলি আজি আমাৰ বুথ সন্মিলন পতা হৈছিলে। ধুনীয়াকৈ কাৰ্যসূচী হৈছে। আমাৰ ইয়াতে জিলা সভাপতি মুকুন্দ ডেকা ডাঙৰীয়াক আমি সকলোৱে সম্বৰ্ধনা জনাইছোঁ আৰু উষ্ম আদৰণি জনাইছোঁ আৰু সকলো বুথ সভাপতি মিলাই মোক সন্মান যাচিছে, উষ্ম আদৰণি জনাইছে। আজি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণ কৌশল আজিৰ দিনৰ পৰাই আৰম্ভ হ'ল। আজি আমাৰ সুচাৰুৰূপে ধুনীয়াকৈ বুথ সন্মিলনটো পাৰ হৈ গ'ল। আজি জিলা সভাপতি মুকুন্দ ডেকা ডাঙৰীয়া, উপসভাপতি প্ৰতাপ বৰদলৈ ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভানেত্ৰী, আমাৰ এইখন গাঁও পঞ্চায়তৰ এতিয়া সক্ৰিয় সদস্য বিজেপিৰ অনিতা ৰাজবংশী ডাঙৰীয়া, আমাৰ MLAৰ নমিনী আজিজুল ৰহমান ডাঙৰীয়া আৰু দলৰ সক্ৰিয় ষ্টেটৰ পৰা আমাৰ উপসভাপতি তবিবুৰ ৰহমান ডাঙৰীয়া আৰু ওপৰৰ নেতৃবৃন্দ উপস্থিত আছিলে। আৰু মোৰ মৰমৰ বুথ সভাপতি, য'ৰ পৰা নেকি আমি ভোট পাওঁ, সেইসকলে আজি আমাক উৎসাহ দিছে আৰু আজিৰ দিনৰ পৰাই আমাৰ পঞ্চায়তৰ ৰণ কৌশল আৰম্ভ কৰিলোঁ।